নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল NICUI বিভাগৰ ফালৰ পৰা লগতে আৰু এটা বিভাগৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিছে 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব অনলাইন যোগে আপোনালোকে এই ভেকেন্সিখিনিৰ কাৰণে এপ্লাইসমূহ কৰিব পাৰিব নতুন চাকৰি আহি গ'ল আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহি গ'ল চ' আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিসমূহ কি হয় কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এজ ক্ৰাইটেৰিয়া কি হয় কোৱালিফিকেশ্যন কিমান বিচাৰিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব পাইছে NCUI ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে 2025 বৰ্ষৰ কাৰণে 11টা স্পেচিয়েলিষ্টৰ ভেকেন্সি আহিছে মুকলি কৰি দিছে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি NCUI ৰিক্ৰুটমেণ্টৰ পৰা যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে তেতিয়া আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ ভেকেন্সিখিনি কি আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয় মই এইটো জনাই আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াত আপোনালোকে দেখিব পাইছে 11টা সহায়ক নিম্ন বিভাগৰ কেৰেনি আৰু এনেকুৱা ধৰণৰ ভেকেন্সিখিনি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আৰু এটা বিভাগৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অকণো স্কিপ নকৰিব ইয়াত আপোনালোকে দেখিব পাইছে ডাইৰেক্টৰ এছিষ্টেণ্ট ডাইৰেক্টৰ এছিষ্টেণ্ট লোৱাৰ ডিভিজন ক্লাৰ্ক ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি এনেকুৱা ধৰণৰ বহুখিনি ভেকেন্সি মুকলি কৰি দিছে আপোনালোকৰ এটা সুবৰ্ণ সুযোগ আহিছে এই সুযোগটো আপোনালোকে মিছ নকৰিব ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চ' দেখিব পাৰিছে অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে NCUI ভেকেন্সি হয় আৰু নাম্বাৰ অফ পোষ্ট আছে 11টা জব এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে ডিগ্ৰী ডিপ্ল'মা বা ITI থাকিলে আবেদনসমূহ কৰিব পাৰিব আৰু এটা বিভাগৰ পৰা ভেকেন্সি মুকলি কৰিছে তাতো গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব এপ্লাই মড হৈছে অনলাইনকৈ কৰিব লাগিব নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাইছে ডাইৰেক্টৰৰ ভেকেন্সি আছে যদি আপোনালোকে ডাইৰেক্টৰৰ চাকৰি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ভেকেন্সিসমূহৰ কথা মই আপোনালোকক জনাই দিছোঁৱেই ইয়াত দেখিব পাৰিছে ডাইৰেক্টৰৰ পোষ্ট আছে এটাকৈ 50 ইয়াৰলৈকে আবেদনসমূহ কৰিব পাৰে চেলাৰী আপোনালোকৰ পে লেভেল 12 দিয়া হ'ব ৭৮,৮00ৰ পৰা 2,92,000 টকা পৰ্যন্ত আৰু ইয়াৰ কাৰণে ৰেগুলাৰ PG কৰিব লাগিব আৰু 10 বছৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে এছিষ্টেণ্ট ডাইৰেক্টৰৰ ভেকেন্সি আছে ইয়াৰ কাৰণে 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব দৰমহাসমূহ পে লেভেল 9লৈকে দিয়া হ'ব 53,000ৰ পৰা 1,67,000 পৰ্যন্ত আৰু লগতে PG আপোনালোকৰ ডিগ্ৰী এটা বিচাৰিছে ডিজেবলৰ ক্ষেত্ৰত ডিপ্ল'মা ইন কম্পিউটাৰ মেনেজমেণ্ট SDCM আপোনালোকৰ হ'ব লাগিব এছিষ্টেণ্টৰ ভেকেন্সি আছে যদি আপোনালোকে এছিষ্টেণ্টৰ চাকৰি কৰিম বুলি ভাবিছে এছিষ্টেণ্টৰ ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ডিগ্ৰী বিচাৰিছে যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ডিজেবলৰ ক্ষেত্ৰত ডিপ্ল'মা চাৰ্টিফিকেট কম্পিউটাৰ কৰ্চত কৰা হ'ব লাগিব লোৱাৰ ডিভিজনৰ ক্লাৰ্ক আছে ইয়াৰ কাৰণে 19,000ৰ পৰা 63,000 পে'মেণ্ট দিয়া হ'ব ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইংলিছ টাইপিং স্পীড আপোনালোকে দেখিব পাৰিছে নেম অফ দ্য পোষ্ট ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি আহিছে এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ITI চাৰ্টিফিকেট বিচাৰিছে চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লিকেশ্যন ফিজো আপোনালোকে পে'মেণ্ট কৰিব লাগিব ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভিজিট কৰি ল'ব পাৰিব আজি যিটো গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ কামৰূপ মেট্ৰ' জুডিচিয়াৰীৰ ফালৰ পৰা ইয়াৰ কাৰণে কিছুমান পিয়নৰ ভেকেন্সি মুকলি কৰিছে মানে গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় গ্ৰেড 4 লেভেলৰ যে চাকৰি কৰিম বুলি ভাবিছে তেতিয়া ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চ' আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেন্সিকেইটাৰ কাৰণে যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে আপোনালোকে ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব কামৰূপ মেট্ৰত যিটো কামৰূপ জিলা ন্যায়পালিকা আছে তাৰ পৰা এই চাকৰিখিনি মুকলি কৰিছে চ' কামৰূপ জিলা ন্যায়পালিকা যদি চাকৰি কৰিম বুলি আপোনালোকে ভাবি আছে তেতিয়া ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব ভেকেন্সিসমূহ কি হয় মই সেইটো আপোনালোকক জনাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক অকণো স্কিপ নকৰিব যদি আপোনালোকে স্কিপ কৰি দিয়ে আপোনালোকৰ মেইন যিবিলাক কথা হয় সেইখিনি আপোনালোকে মিছ কৰি যাব চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পিয়নৰ ভেকেন্সি আছে এটা আপোনালোকৰ এটা অপৰচুনিটি আহি গ'ল পিয়নৰ ভেকেন্সি যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে যে পিয়নৰ চাকৰি
কৰিম তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব ইয়াৰ কাৰণে লাষ্ট ডেটটো হৈছে 19/12/2024 ডিচেম্বৰ মাহৰ 19 তাৰিখ পৰ্যন্ত ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব কামৰূপ মেট্ৰ' জুডিচিয়াৰী যিটো কামৰূপ মেট্ৰ' ন্যায়পালিকা আছে তাৰ কাৰণে 19 তাৰিখে লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব দৰমহা 12,000 টকাৰ পৰ্যন্ত আপোনালোকে লাভ কৰিব কোৱালিফিকেশ্যন 8 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব আপ টু গ্ৰেজুৱেশ্যনলৈকে চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আবেদন কৰা লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত আপোনালোকে ভিজিট কৰিব পাৰিব অফলাইন যোগে আবেদন কৰিব লাগিব যিহেতু এইটো আৰু প্ৰথমটো অনলাইন যোগে কৰিব লাগিব অনলাইন যোগৰ লিংকটো মই দিয়া থাকিব আৰু অৰ্গেনাইজেশ্যন কামৰূপ মেট্ৰ' জুডিচিয়াৰী নেম অফ দ্য পোষ্ট এটা এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ জব টাইপ আছাম গভৰ্ণমেণ্ট জব এপ্লাই মোড অফলাইন পিয়নৰ ক্ষেত্ৰত আছে মিনিমাম 19 ইয়াৰ্ছৰ পৰা মেক্সিমাম 40 ইয়াৰ্ছ পৰ্যন্ত আবেদন কৰিব পাৰিব পে স্কেল আপোনালোকে 12,500 পৰ্যন্ত লাভ কৰিব ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই এজ ক্ৰাইটেৰিয়াৰ কথা জনালোঁ কোৱালিফিকেশ্যন মিনিমাম 8 পাছ হয় ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি যিটো এজ দেখিব ডিষ্ট্ৰিক্ট এণ্ড ছেছনছ অফ কামৰূপ চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ এই এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন পঠাই দিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম